Dear students, আজি আমি অনুশীলনী 7.2 7.2 8 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম। গতিকে এইটো এটা ইজি প্ৰবলেম, কিন্তু অলপ বেলেগ ধৰণে দিয়া আছে। বিভাজন ফৰ্মুলাই যদি a আৰু b বিন্দুৰ স্থানাঙ্ক ক্ৰমে -2 -2 -2 আৰু 2 -4 তেন্তে p বিন্দুৰ স্থানাঙ্ক নিৰ্ণয় কৰা, যাতে ap = 3/7 ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে। এইটো হৈছে আমাৰ প্ৰবলেম। গতিকে কি কৈছে, a দুটা বিন্দু দিয়া আছে আৰু p বিন্দুটোৰ স্থানাঙ্ক বাহিৰ কৰিব লাগে। আগত আমাৰ ৰেশিও দিয়া আছিল, অনুপাত দিয়া আছিল, কিন্তু ইয়াত অনুপাত দিয়া নাই, অলপ বেলেগ ধৰণে দিয়া আছে। এইটো আমি বাহিৰ কৰিম। আমি p বিন্দুটোৰ স্থানাঙ্ক কি হ'ব এইটো আমি বাহিৰ কৰিম। গতিকে আমি ইমান টেনচন ল'ব খোজা নাই। যদিও আমাৰ অনুপাত দিয়া নাই, তথাপি আমি ইমান ভয় কৰা নাই। এইটো আমি সলভ কৰিম। সলভ কৰাৰ টেকনিকটো হৈছে, এতিয়া চোৱা, a বিন্দুটো আমি ধৰো -2, -2 আৰু b বিন্দুটো আমি ধৰি লও 2, -4। এইটো বিন্দু আমি ধৰি ললো। এতিয়া কথা হল, আমাৰ এইটো কি দিয়া আছে, ap বাই সলিউশন কি দিয়া আছে, রেশিওটো আমাৰ কি দিয়া আছে, ap = 3/7 ab, ap = 3/7 ab। তো এতিয়া এইটো যদি আমি এনেকৈ লিখো, ap বাই ab = 3/7 হৈ যাব। এইটো আমি পাই যাম, ap বাই ab = 3/7। এতিয়া কি হল, ab মানে ইয়াৰ পৰা এইখানি ab, এইখানি দিয়া আছে কিমান, 7, আৰু ap দিয়া আছে 3, ap মানে 3 আৰু ab মানে 7 দিয়া আছে। তাৰ মানে ইয়াক যদি আমি 7টা ভাগত ভাগ কৰো, 1 2 3 4 5 6 7, 7টা ভাগত ভাগ কৰিলো, তেতিয়া আমাৰ যদি আমি 7টা ভাগত ভাগ কৰো, তেনেহলে আমাৰ ap p বিন্দুটো 1 2 3, ইয়াত হ'ব আমাৰ p বিন্দুটো, p বিন্দু হৈছে x, y। তেনেহলে আমি কি পাম, এইখানি এইটো আৰু অলপ দীঘল হ'ব, এইটো আমাৰ p বিন্দুটো এইটো পাম। এতিয়া আমাৰ কি ঘটনা ঘটিল, p বিন্দুটো কি 3:2, গোটেইখিনি হৈছে 7, এইখানি হ'ব 4, ইয়াৰ গোটেইখিনি 7, ap টো 3 দি আছে, অবভিয়াসলি এইখানি আমাৰ 4 হ'ব। এতিয়া আমি কি পালো, m1 আৰু m2 পাই গলো। গতিকে টেনচন নাই, আমি ইজিলি সলভ কৰিব পাৰিম। m1 m2 আছে, পয়েন্ট দুটা আছে, বিন্দু দুটা আছে। এতিয়া আমি বিভাজন ফৰ্মুলা ইউজ কৰি আমি x y ৰ মান বাঢ়িব পাৰিম। সো এইটো আমি ইয়াত m1 = 3, m2 = 4 পাই গলো। এইটো আমাৰ হেৰি হৈ গল, আমাৰ বস্তুটো পাই গলো, m1 আৰু m2 পাই গলো। গতিকে আমি টেনচন ল'ব খোজাই নাই। সিন্স ধৰো p বিন্দু বাঢ়ি কৰিব লাগে, ধৰি লও p বিন্দুটো হল x, y। p বিন্দুটো আমাৰ কি হল, x, y। এতিয়া আমি কি জানো, x = m1 x2 plus m2 x1 by m1 plus m2, আৰু y = আমি কি জানো, m1 y2 plus m2 y1 by m1 plus m2। এতিয়া আমি কি পাম, m1 মানে 3, এইটো আমি m1 ধৰি লৈছো, আৰু এইটো m2 ধৰি ললো। m1 মানে 3, এতিয়া আমি মান কেইটা বহাই দিও, 3 into x2 মানে 2 plus m2 মানে 4 into x1 মানে -2, এইটো পাই গলো। আৰু হৰত হ'ব আমাৰ 3 plus 4, m1 plus m2 মানে 3 plus 4 পাই গলো। 3 plus 4 আমাৰ কিমান হয়, 7, এইটো 6 minus 8। গতিকে আমি বিন্দুটো পাই যাম -2, 7 পাই যাম। এইটো আমি
x ৰ মানটো পালো -2,7 আৰু আমাৰ y ৰ মানটো বাহিৰ কৰিম এতিয়া একে ধৰণে আমি মান কেইটা বহাই দিও m1 মানে 3 into y2 মানে -4 plus m2 মানে 4 into y1 মানে -2 by 3 plus 4 এইটো হ'ব আমাৰ 7 -12 -8 কি পাম আমি 20/7 পাই যাম এইটো আমাৰ পাই গেল 20/7 গতিকে আমাৰ নিৰ্ণয় বিন্দুটো হ'ব নির্ণয় বিন্দুটো হব নির্ণয় বিন্দুটো হল কি হল আমার px, y x এর মান পাইছো আমি -2/7 আৰু y এর মান পাইছো -20/7 গতিকে এইটোই আমাৰ এনসার হৈ গল গতিকে কোনো টেনশন লব নালাগে অকল প্ৰেক্টিস কৰিলে আমাৰ এইটো পাই যাম এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰিম 9 নম্বৰটো কি কৈছে a -2,2 আৰু b 2,8 বিন্দু সংযোগী ৰেখাখণ্ড চাৰিটা সমান ভাগত ভাগ কৰা বিন্দু কেইটাৰ স্থানাংক উলিওৱা তাৰমানে a আৰু b যদি আমি জয়েন কৰো তেনেহলে এটা ৰেখাখণ্ড পাম এই ৰেখাখণ্ডডালক চাৰিটা সমান ভাগত ভাগ কৰা আমি বিন্দু কেইটাৰ স্থানাংক বাঢ়ি কৰিব লাগে এটি বহুত ইম্পৰ্টেন্ট প্ৰবলেম এতিয়া সোৱা a আৰু b আমি ইয়াত ধৰি লৈছো আৰু এই কেটা বিন্দুয়ে চাৰিটা সমান ভাগ এইটো এটা সমান ভাগ এইটো এই চাৰিটা 1 2 3 4 চাৰিটা ভাগত ভাগ কৰিছে এতিয়া আমাৰ এই p q আৰু r এই কেটা বিন্দুৰ আমাৰ স্থানাংক বাঢ়িব লাগে প্ৰথমতে আমি ধৰিলো এই চাৰিটা যেহেতু সমান ভাগ আছে প্ৰথমতে আমি এইটো বিন্দু বাঢ়ি কৰিম এইটো বিন্দু বাঢ়ি করতে কি হল এই বিন্দুটোৱে গোটেই ৰেখাখণ্ডৰ লগত কি কৰিছে এটো 1:3 ভাগ কৰিছে এখানে আমাৰ 1 হ'ব আর এই গোটেইখিনি আমাৰ 3 হ'ব তো এইটো আমি ইজিলি হেৰি কৰিব পাৰিম আগৰ নিয়ম মতে বিভাজন ফৰ্মুলা মতে আমি সূত্র মতে নিজে বাঢ়ি কৰিব পাৰিম এতিয়া দেখা যাওক সলিউশন স্টার্ট কৰি দিলো ধৰিলো বিন্দু কেইটা হল বিন্দু কেইটা কি হল px, y q x bar y bar r x bar দেশ y bar যিকোনো বিন্দু ধৰিলে কিবা বেলেগ নাম ধৰিলে কোনো প্ৰবলেম নাই ধৰিলে হয় আমাৰ এনে আমি এনে সিম্বল ধৰিছো এতিয়া প্ৰথমতে p বিন্দুটো বাহিৰ কৰিম যেহেতু p বিন্দুয়ে ab 1:3 অনুপাতত ভাগ করে 3:1 অনুপাতত ভাগ করে আমি কি দেখা পাইছো এইখানে 1 আর এই গোটেখানে 1 2 3 1:3 অনুপাতত ভাগ করে গতিকে আমি বিভাজন ফর্মুলা মতে কি পাম আমি কি জানো x m1 x2 plus m2 x1 by m1 plus m2 সেইদৰে y m1 y2 m2 y1 by m1 plus m2 এইটো আমি পাই যাও বিভাজন সূত্র মতে গতিকে আমি কোনো টেনশন লব খোজা নাই আমি ইজিলি आंसर বাহিৰ কৰিম এতিয়া আমাৰ মান কেইটা চাও m1 m2 1 আৰু 3 এইটো 1 plus 3 m1 মানে 1 x2 মানে এই 2 plus m2 মানে 3 into x1 minus 2 পালো
এতিয়া আমাৰ কি হল এইটো হ'ব 4 আৰু এইটো হ'ব 2 - 6 তেনেহলে আমি কি পাম -4/4 এইটো আমাৰ -1 হৈ যাব এতিয়া আমি -1 পাইলো এইটো মান এবাৰ এইটো বাহিৰ কৰো চাও কি হয় এইটো आंसर কি হ'ব আমি বাহিৰ কৰি আছো m1 মানে 1 আৰু m2 মানে 3 আৰু ইয়াত হ'ব 1 * y2 মানে 8 প্লাস m2 মানে 3 * y1 মানে 2 এইটো পাই গ'ল এইটো আমাৰ কি হল 4 8 plus 6 এইটো হ'ব আমাৰ 14/4 তাৰ মানে 7/2 অতএব আমি কি পালো p বিন্দুটো হল আমাৰ x, y x পালো -1 আৰু y পালো 7/2 এইটো আমি p বিন্দুটো পাই গলো গতিকে এটা আমাৰ ওলাই গল বাকি কিটা নিজে নিজে ওলাই যাব এতিয়া আমি q বিন্দুটো বাহিৰ কৰিম q বিন্দুটো আমাৰ কি কৰে q বিন্দুটিয়ে এটো আমি এতিয়া মুছি দি আছো মোহাৰি দি আমি নতুন কৰি আছো q বিন্দুটো সোয়া এইখানি হ'ব 2 এইখানি হ'ব 2 কারণ টোটাল 4টা ভাগ আছে তো এটো 2:2 ভাগ করে q বিন্দুটোৱে ab 2:2 অনুপাতত ভাগ করে এইটো করে এতিয়া আমি q বিন্দুটো বাহিৰ কৰিম x bar equal to m1 into x2 plus m2 into x1 by m1 plus m2 এতিয়া y bar equal to আমি কি পাম y bar equal to m1 x2 plus m1 y2 plus m2 y1 by m1 plus m2 এইটো পাই যাব এতিয়া মান কেইটা বহাই দিও ইয়াত m1 ৰ মান হৈছে 2 into x2 মানে 2 plus m2 মানে 2 into -2 আৰু হৰত হ'ব আমাৰ 2 plus 2 এতিয়া 2 plus 2 4 হয় আমি জানো 2 plus 2 4 হৈ যাব আৰু ইয়াত হ'ব আমাৰ 4 minus 4 0/4 তাৰ মানে আমি 0 পাই গলো এতিয়া ইয়াত আমি মানটো বহাই দিও m1 plus m2 2 plus 2 m1 into y2 মানে 8 plus m2 মানে 2 into y1 মানে 2 এইটো পাই গলো এতিয়া আমাৰ 2 to 4 এইটো হ'ব 16 plus 4 এইটো হ'ব 20/4 যদি আমি ক্যান্সেলেশন কৰো এইটো আমি 5 পাম আমি পয়েন্টটো 5 পাইলো অতএব আমি কি পালো q বিন্দুটো হল আমি কি পালো 0,5 পাই গলো এতিয়া আমাৰ লাগে r বিন্দুটো বাহিৰ কৰিব লাগে এতিয়া আমি r বিন্দুটো বাহিৰ কৰিম r বিন্দুটিয়ে এটো কি কৰে 1 2 3 তাৰ মানে এখানে হ'ব 3 এখানে হ'ব 1 3:1 ভাগ কৰে r বিন্দুটিয়ে ab 3:1 অনুপাতত ভাগ কৰে অতএব আমি কি পাম r বিন্দুটো আছিল x bar ড্যাশ এটো হ'ব আমাৰ m1 x2 plus m2 x1 by
m1 plus m2 আৰু y bar dash equal to m1 y2 plus m2 y1 by m1 plus m2 এইটো পাই যাম এতিয়া মান কেইটা বহাই দিও এতিয়া আমাৰ m1 ৰ ভ্যালু হল 3 আৰু m2 ৰ ভ্যালু হল 1 3 into x2 মানে 2 plus 1 into m2 মানে 1 into minus 2 by 3 plus 1 into 4 আৰু এইটো 6 minus 2 এইটো হ'ব আমাৰ 4 by 4 তাৰ মানে আমি 1 পাই গলো 4 by 4 1 এতিয়া আমি এইটোত মান বহাই দিও m1 plus m2 3 plus 1 m1 হৈছে 3 m2 হৈছে 1 আৰু m1 this is 3 y2 মানে 8 plus m2 is 1 y1 is 2 এইটো পাই গলো গতে এইটো হ'ব আমাৰ 4 এইটো 24 plus 2 26 by 4 আমি 2 দ্বাৰা ক্যান্সেলেশন কৰিলে 13 by 2 পাই যাব গতিকে আমাৰ r বিন্দুটো হল আমাৰ 1,13 by 2 এইটো আমি পাই গলো অতএব নির্ণয় বিন্দু কেইটা হল নির্ণয় বিন্দু কেইটা কি হল এটা হল -1,7 by 2 এটা হল 0,5 আৰু আনটো হল আৰু এটা হল 1,13 by 2 এই কেইটা আমাৰ এনসার হৈ গল গতিকে এই বিন্দু কেইটা p q r এই বিন্দু কেইটা এইটো হল গতিকে এই ধৰণৰ প্ৰবলেম অলপ ইম্পৰ্টেন্ট আছে এতিয়া আমাৰ চাৰিটা ভাগ পাঁচটা ছটা যি দুখ সব পাই যাম মিক্সিমাম চাৰিটা লৈকে আহে ইমান বেছি নাহে গতিকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি বুজি পোৱা নাই কমেন্ট বক্সত লিখিবা তেতিয়া মই আৰু ভাল কৰি বুজোৱাৰ চেষ্টা কৰিম গতিকে তোমালোকে অলপ পাৰিলে সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা ধন্যবাদ